আমাৰ সোসাইটিৰ তৰফৰ পৰা আমি ডিসি ছাৰক এটা এপ্লিকেশন দিছিলোঁ এৰিয়া অপাৰেশন অৰ্থাৎ ডিমাৰ্কেশনৰ কাৰণে আমি এটা এপ্লিকেশন দিছিলোঁ ডিসি ছাৰ আমাৰ সাৰ্কলত প্ৰত্যেক সাৰ্কলত 4টা সাৰ্কলত অলৰেডি নোটিস কৰিছে আৰু সেইমতে আমাক মানে সাৰ্কল অফিচাৰে মণ্ডলক পঠাই দিছে 31 নম্বৰ পিলাৰৰ পৰা আপ টু 218 নম্বৰ পিলাৰলৈকে ষ্টেট কৰাৰ কথাটো কৈছিল কিন্তু আজিলৈকে আমাক 3 দিন সিদ্দিক আহমেদে অর্থাৎ আমার আটানির সার্কুলার মণ্ডল সিদ্দিক আহমেদে 3 দিন ঘূৰাই আছে আৰু আজিও আমাৰ হেৰি আছিল ডিমাৰ্কেশন আছিল ঝাপুৰ চৰত কিন্তু আমি যেতিয়া আমি কলো কথাটো যে আমাক এইখিনি বুজাই দিব লাগে কিন্তু এইখিনি কথা কোৱাতে ই উত্তেজিত হৈ আমাক মাৰিবলৈ খোজে আৰু বেয়া উচ্চাৰণ কৰিছে আৰু কৈছে যে কোন জড়িত আছে বুলি আপোনাৰ সন্দেহ ইয়াৰ লগত সন্দেহজনক দীপঙ্কৰ পাল এনেকুৱা লাগি আছে যে এই মোটা অংকৰ এটা ধন লৈছে মানে সন্দেহজনক সেইকাৰণে আমাৰ কথাবিলাক ই মানি লোৱা নাই আৰু আমাৰ ৰেকৰ্ড মতে যিখিনি পাব লাগে সেইখিনি আমাক এতিয়ালৈকে বুজাই দিয়া নাই কিমান দিন ধৰি এটো চলি আছে এইটো তিনিবাৰ আমাক ঘূৰালে আজিলৈকে 3 দিন হ'ল কিন্তু আমি এপ্লিকেশন দিছো প্ৰায় 2 মাহ হৈছে 2 মাহ ধৰি যিখিনি পাব লগা আছে সেইখিনি এতিয়ালৈকে বুজাই দিয়া নাই এতিয়ালৈকে বুজাই দিয়া নাই একচুয়াল বস্তু কোনটো লৈ হৈ আছে একচুয়াল বস্তুটো হল আমি বজাৰকা পাৰ্ট 2 আছে আমাৰ প্ৰথম হল পাৰ্ট 3 পাৰ্ট 6 সালমাৰা এইটো পইণ্ট হল 31 নম্বৰ পইণ্ট তাৰ পিছত আমি ইয়াৰ পৰা আহিব লাগে আমাক বজাৰকা পাৰ্ট 2 তাৰ পৰা আকৌ আহিব লাগে বন্দিখানা আহিব লাগে ঝাপুৰচৰ পৰা 218 অৰ্থাৎ ডিগ্ৰীপাৰ কিন্তু এখেতে আমাক ষ্টেট কৰাৰ কথা কৈছে তথাপিও মানি লৈছো ষ্টেটে কৰক কিন্তু ষ্টেটটো বহুত দূৰৰ কথা একেটা আৰু আমাৰ ভিতৰত বহুত মানে 1.5-2 কিলোমিটাৰ সোমাই মানে মেজাৰমেন্ট কৰিব খোজে যেতিয়া আমি এইবিলাক কথা কওঁ বা এখেতক যদি আমি মানে ম্যাপৰ কথাও কওঁ আমাক বেয়াকৈ মানে আমাক বেয়া ল্যাঙ্গুৱেজত মানে প্ৰয়োগ কৰে বেয়া ল্যাঙ্গুৱেজ প্ৰয়োগ কৰে আমাক এইটো সিদ্দিক আহমেদ মণ্ডল কি নাট মণ্ডল আপোনালোকে কি বিচাৰে আমি সীমাটো নিৰ্ধাৰণ কৰিব বিচাৰিছো আৰু এইটো আমি ডিসি ছাৰক আমি অলৰেডি এটা এপ্লিকেশন দিছিলো সেইমতে কাম কৰিব লাগে কিন্তু কৰা নাই আজি যেটো মণ্ডলে আহিছিল আপোনালোকও আহিছিল ফিল্ডত কি হল আজি কি ক'লে আপোনালোকক আজি আমি আহিলো আমি ফিল্ডত গলো ফিল্ডত যোৱাৰ পিছত আমাক মানে আমি মেজাৰমেন্টৰ কথা কোৱাত মানে অলপ বেয়াকৈ আমাক মানে হেৰি কৰিলে মানে এখেতৰ মানে সিস্টেমে বেলেগ মানে আমি এইটো বুজি পালো যে মোটা অংকৰ ধন লৈছে এটা সন্দেহজনক তাৰ কাৰণে আমাৰ কথাটো একো মানে হেৰি কৰা নাই বা আমাৰ পেপাৰ মতে যিখিনি পেপাৰ আছে আমাৰ সেই পেপাৰ মতে আমাক মানে বুজাই দিয়া নাই কাৰণ দেখত আসলে আপোনালোকে আজি ফিল্ডত আহিছিল মণ্ডলে আমাক ফোন কৰিছে আমাক ৰিটাৰ্ন দিয়া নাই আমাক ফোন কৰিছে আমি ফোন যোগে আমি আহিছো সীমা বুজাই দিব আহিছে মেপ আনা নাই মানে সীমাটো আপোনাক বুজাই দিব আহিছিল আহিছিল হয় কিন্তু এখেতে মানে ফিল্ডত মেপ আনা নাই মানে আমাক এনে হেৰাসমেন্ট দি আছে আপোনালোকক আমাৰ ৰেভিনিউ লস কৰি আছে খিনি বুজাই দিলে মণ্ডলৰ কি ক্ষতি হ'ব সীমা বুজাই দিলে মণ্ডলৰ একো ক্ষতি নাই বৰঞ্চ আমাৰ সোসাইটি লাভ হ'ব তেখেতৰ কি আছে ইন্টারেস্ট এইটো আছে মানে ই যদি মানে বেলেগ এটা হেতু আমাৰ এগেইনষ্ট পাৰ্টি যিটো এইটো ধাৰণন ফিচাৰী কোঅপাৰেটিভ সোসাইটি যিটো আছে একেটা আমাৰ এই উজান খণ্ডটো চলাই আছে এইটোৰ মেন মালিক হল আমাৰ হেৰি দীপঙ্কৰ পাল এইটো মোৰ সন্দেহ লাগি আছে যেহেতু মানে দীপঙ্কৰ ওতপ্ৰোত লাগি আছে মানে জড়িত হৈ আছে এখেতৰ লগত আমাৰ লগত মানে মণ্ডলৰ কোনো ৰিলেশনে নাই অথচ আমি দিছো আবেদন কৰিছো যে আমাক ক্লিয়াৰ লাগে আমাৰ ল্যান্ডখিনি আমাক বুজাই দিব লাগে কিন্তু আমাৰ লগত জড়িত নাথাকি হি মানে দীপঙ্কৰ পালৰ লগত জড়িত হৈ আছে এটা মণ্ডলৰ গাফলতিৰ কাৰণে হৈ আছে আৰু এইটো হয় এইটো আমাৰ এই যেটো আমি চৰত আহিছো ঝাপুৰচৰ এখেতো গম পাইছে ৰাইজো বুজি পাইছে যে কাৰ লগত জড়িত হৈ আছে আমাক এটা সাইটত পঠাই দিয়ে এখেতে এটা সাইটত বহি থাকে লেনদেন মোটা অংকৰ লেনদেন হয় বুলি ভাবে নেকি এটা সন্দেহ মানে এইটো বুজাই যায় মানে ইংগিতে বুজা গৈছে যে হয় এইটো যদিও আমি দেখা নাই পইচাটো দিয়াটো কিন্তু সন্দেহ এতিয়া কি বিচাৰে আপোনালোক এতিয়া আমি বিচাৰিছো মানে আমাক মানে জেনিয়ন আমাক মেজাৰটো হ'ব লাগে আৰু খুব অতি সোনকালে মানে এসপ্তাহ বা 1.5 সপ্তাহৰ ভিতৰত আমাক ক্লিয়াৰ হ'ব লাগে যেহেতু আমাৰ ৰেভিনিউৰ কথা আছে আমি সৰকাৰৰ লগত আমাক সৰকাৰ টাইমলি ৰেভিনিউ দিব লাগে কিন্তু আমাক ৰেভিনিউ লস কৰি আছে অথচ আমাৰ জালুৱাৰো মানে বহুত ক্ষতি কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত